প্ৰতি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2026 পূৰ্বে কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অন্যথা আমাৰ এলেকাত বিজেপিৰ প্ৰতিনিধি ভোট খুজিব আহিলেই পৰিস্থিতি হ'ব ভয়ংকৰ। হয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত হঠাৎ হোচ্চাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মন। বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত বিভাগীয় মন্ত্ৰী ৰনোজ পেগুক প্ৰশ্ন কৰাত ওলাই পৰিছিল আচল সত্য। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰাটো দূৰৰে কথা, বিষয়টোক লৈ প্ৰতিবেদন প্ৰস্তুতেই কৰিব পৰা নাই ৰাজ্য চৰকাৰে। বছৰ বছৰ ধৰি মিছা প্ৰতিশ্ৰুতি দি 6 জনগোষ্ঠীক ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰা বিজেপি চৰকাৰক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ দাবী কেন্দ্ৰীয় সভাপতিগৰাকীৰ। কংগ্ৰেছ চৰকাৰে কৰা কিছু ভুলৰ বাবে জনজাতিকৰণ পলম হৈছে বুলি টুলুঙা মন্তব্য কৰা মুখ্যমন্ত্ৰীলৈ নেতৃত্বৰ প্ৰশ্ন। কংগ্ৰেছৰ দিনত হিমন্ত বিশ্ব শৰ্মাই আছিল প্ৰভাৱশালী মন্ত্ৰী। নিজৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে কিমান মিছা মাতিব বুলি প্ৰশ্ন অতুল বৰ্মনৰ। 26 আগত জনজাতিকৰণ নহলে কোচ জনবসতি প্ৰধান এলেকাত বিজেপিৰ প্ৰতিনিধি ভোট খুজিব গলেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি হুংকাৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ। লগতে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে পুনৰ বিজেপি শাসনত বহুৱাৰ প্ৰতিশ্ৰুতি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। যোৱাকালি যি অধিৱেশনৰ প্ৰশ্নকালীন অধিৱেশনত যেটো আমি ৰনোজ পেগু ডাঙৰীয়াৰ মুখেৰে শুনিলোঁ, ইয়াৰ পৰা স্পষ্ট হৈ গৈছে যে অসম চৰকাৰখন যে মিছলীয়া চৰকাৰ, এই বিজেপি চৰকাৰখন যে মিছলীয়া চৰকাৰ, তাৰ এইটো স্পষ্ট হৈ গৈছে। তো আমি এনেকুৱা ধৰণৰ তেওঁলোকৰ টুলুঙা মন্তব্যৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য কৰিব নালাগে। আপোনালোকে বাৰে বাৰে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ হাতত আমি প্ৰতিবেদন দাখিল কৰা হৈছে, কিন্তু কালি তাৰিখলৈকে আপোনালোকে প্ৰতিবেদনে দাখিল কৰা নাই, এতিয়ালৈকে প্ৰতিবেদন যুগুত কৰিব পৰা নাই। তেতিয়াহ'লে আপোনালোকে 6 জনজাতিকৰণ লৈ কিয় খেলা খেলি আছে? আমি আগতে কৈছোঁ, আপোনালোকে স্পষ্টভাৱে ক'ব লাগে আমাক আপোনালোকৰ মিছা প্ৰতিশ্ৰুতি আমাৰ প্ৰয়োজন নাই। স্পষ্টভাৱে ক'ব লাগে যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব নে নিদিয়ে। কাৰণ কিমান প্ৰতিশ্ৰুতি দিব? আমাক প্ৰতিশ্ৰুতি নালাগে, আমাক ইতিবাচক সমাধান আমি বিচাৰোঁ। আমাক প্ৰতিশ্ৰুতি আৰু নালাগে, আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি। আপোনালোকে কি ইলেকশ্যন আহিব, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব বুলি বাৰে বাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি থাকিব। এইবাৰ কিন্তু আমি ভোট বেংক হিচাপে ব্যৱহাৰ হ'ব নিদিওঁ। লগতে আপুনি আৰু এটা ৰাজনীতি কৰি আছে যে কংগ্ৰেছ চৰকাৰে লেঙুৰ এডাল লগাই থৈ গৈছে জনজাতিকৰণৰ ক্ষেত্ৰত। কিন্তু আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়, সেই সময়ত কিন্তু কংগ্ৰেছৰ মন্ত্ৰী, শক্তিশালী মন্ত্ৰী কিন্তু আপুনিয়ে আছিল। নিশ্চয় সেই লেঙুৰডাল তেতিয়াহ'লে আপোনাৰ চক্ৰান্ততে তাতে লেঙুৰডাল লগাই থোৱা বুলি আমি এতিয়া অনুভৱ কৰিম, যাৰ কাৰণে আজি জনজাতিকৰণ প্ৰক্ৰিয়াটো আমাৰ মানে লেহেমীয়া গতিত আগবাঢ়ি আছে। তো আপুনি এনেকুৱা ধৰণৰ কথা, আপুনিয়ে সেই সময়ত কংগ্ৰেছৰ এজন শক্তিশালী মন্ত্ৰী থকাৰ পিছতো এতিয়া আপোনালোকে তুলনা মন্ত্ৰী যে কংগ্ৰেছৰ কাৰণে হোৱা নাই। কংগ্ৰেছেতো 15 বছৰ ৰাজত্ব কৰি গ'ল, কংগ্ৰেছে নিদিলে। আমি আশাবাদী আছিলোঁ যে বিজেপি চৰকাৰখনে হয়তো ভাল এটা বাৰ্তা কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ কাৰণে প্ৰেৰণ কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, কালি তাৰিখলৈকে আপোনালোকে প্ৰতিবেদন সাজু কৰিব পৰা নাই। কেতিয়া প্ৰতিবেদন সাজু কৰিব আৰু কেতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব, এয়া আমাৰ প্ৰশ্ন। আপোনালোকে স্পষ্ট কৰিব লাগে, আমাক জনাব লাগে আপোনালোকে কেতিয়া প্ৰতিবেদন পঠাব আৰু জনজাতিকৰণ কেতিয়া হ'ব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কথাবিলাক কৈ লাভ নাই। তো আপোনালোকে স্পষ্টভাৱে আমি সকীয়াই দিছোঁ, বিধানসভাৰ ইলেকশ্যনৰ কাৰণে মাত্ৰ হাতত আৰু 1 বছৰ আছে। কম সময়ৰ ভিতৰত আপোনালোকে প্ৰতিবেদন দাখিল কৰক কেন্দ্ৰীয় চৰকাৰৰ হাতত। কোন কোন মন্ত্ৰী গোট আছে, কি পৰামৰ্শ ল'ব লগা আছে, আপোনালোকে অনতি পলমে সেই পৰামৰ্শবিলাক লওক আৰু কম সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰি 2026 চনৰ আগে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰক। কাৰণ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ কাৰণে সম্পূৰ্ণ ক্ৰাইটেৰিয়া প্ৰস্তুত আছে, যাৰ কাৰণে 1996 চনত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল। কাৰণ যদি কোনো বৈশিষ্ট্য নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহ'লেহেঁতেন।
যিহেতুকে কোচ ৰাজবংশীসকলক সম্পূৰ্ণ বৈশিষ্ট্য পূৰ্ণাংগভাৱে আছে, কোচ ৰাজবংশীসকলক সেই বৈশিষ্ট্য টানি আনি কোচ ৰাজবংশীসকলক অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে এই 2026 চনৰ আগতে। নহ'লে কিন্তু আপোনালোকৰ যি চক্ৰান্ত যে 2026তো এইবাৰ ভেক ভাওনা কৰি কোচ ৰাজবংশীসকলক ললিপপ খুৱাই 2026তো ভোট বেংক হিচাপে ব্যৱহাৰ কৰিম, তেতিয়াহ'লে কিন্তু আপোনালোকে নিশ্চয় ঠগ খাব, এই বিজেপি চৰকাৰখনে ঠগ খাব। তাৰ কাৰণে কিন্তু আমি প্ৰস্তুতি লৈ আছোঁ। আৰু যদি আপোনালোকে 2026 চনৰ আগে আগে এতিয়া আজিৰ পৰাই যদি খৰকেতীয়াকৈ প্ৰতিবেদন প্ৰস্তুত কৰি কিনে 2026 চনৰ আগতেই যদি আপোনালোকে আমাক জনজাতিকৰণ দিয়ে, আজি কথা দিলোঁ আপোনালোকক আমি স্পষ্টভাৱে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ সম্পূৰ্ণ ভোট প্ৰদান কৰিম। আৰু যদিহে 2026 আগে আগে যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহয়, তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকৰ কোনো এজন বিজেপিৰ প্ৰতিনিধি কোচ ৰাজবংশী এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ কাৰণে কিন্তু পৰিস্থিতি ভয়াৱহৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত আমাক দুখ দি লাভ নাই, আমি কিন্তু বিজেপিক কোচ ৰাজবংশীয়ে বয়কট কৰিম 2026 চনৰ আগতে যদি আমাৰ জনজাতিকৰণ নহয়। ব্যুৰো ৰিপৰ্ট, টাইমছ মিডিয়া 24।